হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি আৰম্ভ কৰিছোঁ ব্লগটো মোৰ এই ৰাতিপুৱাৰ কোলা মোলা চেহেৰাটোৰ পৰা। আৰু মই ৰাতিপুৱা ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। মাহঁতে পথাৰত গ'লেই, অলৰেডি বহুত সোনকালে গৈছে মাহঁতে পথাৰত ধান দাবলৈ। খুৰী আৰু মায়ে ধুনীয়াকৈ পথাৰত ধান দাই আছে আৰু মইতো ধান দাবলৈ যোৱা নাই বাৰু দেই গাইছ। মই মাক মানে পানী আৰু চব্জি দিবলৈ গৈছিলোঁ। এখন হাতত লৈ লৈছোঁ মই পানী আৰু চব্জি আৰু এখন হাতে কেমেৰা। মই কিন্তু ধান নেদাওঁ দেই ৰাইজসকল, মই মাহঁতক মানে ভাত পানী দিবলৈহে গৈছিলোঁ। আৰু এয়া চাওকচোন ধুনীয়াকৈ পথাৰৰ ভিউটো কিন্তু বহুত ধুনীয়া লাগিছে। মই বাৰু ধান নেদাওঁৱেই তেনেকৈ, সেইবাবে দাম মানে এতিয়া দোৱা নাই, নেদাওঁ মানে। আৰু এয়া চাওক পথাৰৰ ভিউটো অলপ দেখুৱাই দিছোঁ। ইমান ধুনীয়া সোণালী সোণালী ধাননি, হয়নে নহয় গাইছ? চাওকচোন। আৰু পাহাৰখন যেন ওচৰতে আছে তেনেকুৱা নিচিনা লাগিছে, কিন্তু পাহাৰখন ওচৰত নাই, বহুত দূৰত আছে। আৰু এয়া চাওক ঔটেঙাজোপা পথাৰৰ মাজত, কিবা এটা ভাল লাগিছে ভিউটো দেখি। আৰু এয়া মই ৰাস্তাটো ইমান ধুনীয়াকৈ উলিয়াই থৈছে, ধুনীয়াকৈ গৈ আছোঁ। আৰু এয়া মাহঁতৰ ওচৰত ধুনীয়াকৈ মই গৈ পাই গৈছোঁগৈ। এয়া মাহঁতে টেঙাও খাই মেলি এয়া ধুনীয়াকৈ মা আৰু খুৰীয়ে পথাৰত ধান কাটি আছে। আৰু মই ধুনীয়াকৈ লৰালৰিকৈ আলু থৈ মেলি ভাত পানী থৈ মেলি আৰু মই ওলাই দিলোঁ। পূৰা যিহেতু ইমান ডাঙৰ ৰ'দ দিছে, সেইবাবে মই ধুনীয়াকৈ আৰু ঘৰলৈ গ'লোঁগৈ। তাৰপিছত আহিলোঁ মই যে খুৰাৰ ল'ৰাটো স্কুলৰ পৰা আনিবগৈ লাগে। খুৰা যিহেতু ঘৰত নাই, সেইবাবে মই মানে মামাৰ স্কুটি লৈ পিনি মোৰ পোৱালিটোক আনিবলৈ বুলি ওলালোঁ আৰু গৈ পিনি পাই গ'লোঁগৈ। তাত অলপ ৰখি দিছোঁ, যিহেতু মানে পোৱালিটো ছুটি দিয়াৰ মানে টাইম হোৱা নাই যে, সেইবাবে অকণমান ৱেইট কৰি দিলোঁ। আৰু তাৰপিছত আৰু ফাইনেলি পোৱালিটো ওলাই আহিলে আৰু মোক দেখি হেনো বোলে সি ওলাই আহিছে, নহ'লেতো স্কুলৰ ভিতৰতে ৰখাই থয় বাৰু। আৰু সেইবাবে ধুনীয়াকৈ ওলাই আহিলোঁ। আৰু এই হাঁহকেইটা চাওক, হাঁহকেইটাবোৰো স্কুলৰ পৰা আহিছিল বাৰু। আৰু সি ক'লে মোৰ বেগটো লৈ দেই, ইমান গধুৰ হয়, সেইবাবে মই এতিয়া বেগটো লৈ দিলোঁ আৰু ধুনীয়াকৈ ওলাই মেলি আমি আহি গ'লোঁ। আৰু এইখন হৈছে মোৰ স্কুটিখনৰ ওচৰত, মানে অলপ দূৰত থৈ গৈছিলোঁতো, সেইবাবে এয়া পোৱালিটোৱে আৰু মই ধুনীয়াকৈ স্কুটি লৈ ওলাই আহিলোঁ। আৰু তাৰপিছত আহি ঘৰত পাই গ'লোঁহি। আজিলৈ ইমানেই। মোৰ মিনি ব্লগটো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, বাই।